ধুবুৰীৰ ডুমৰ দহত ভয়াবহ পথ দুৰ্ঘটনা ৰেলৰ খুন্দাত বিধ্বস্ত 4-চকীয়া বাহন কোনোমতে প্ৰাণ ৰক্ষা 4-চকীয়া বাহনৰ আৰোহীৰ কোচ বিহাৰৰ পৰা ধুবুৰী অভিমুখী মালবাহী ট্ৰেইনৰ খুন্দাত AS17Q 8055 নম্বৰৰ 4-চকীয়া বাহন বিধ্বস্ত 4-চকীয়া বাহনখনে ডুমৰ দহৰ ৰেল লাইনেৰে পাৰ হোৱাৰ চেষ্টা চলাৰ সময়তে আহি থকা ট্ৰেইনখনে খুন্দা মাৰি 4-চকীয়া বাহনখনত উক্ত ঘটনাৰ পিছতে কেইবা ঘণ্টা ধৰি বন্ধ হৈ পৰে ৰেলৰ চলাচল সাংবাদিক বন্ধুসকল তো মহিবুল ভাই নমস্কাৰ তো আমি আজি ডুমৰদহ পাৰ্ট 1 মধুচুলমাৰী পাৰ্ট 1 বুঢ়ীৰ মাৰাই ধাৰাৰ পাৰ আমি 5-6খন ৰাইজে আমি ইয়াত এই ৰাস্তা দি অহা যোৱা কৰি আছোঁ আজি 3-4-5 বছৰ আগত আমি এনেকৈ এটা মিল মিটিং দিছিলোঁ মিল মিটিং দিয়াৰ পিছত আমাৰ MP সাহেব MLA সাহেবে আমাক এইটো এটা প্ৰতিশ্ৰুতি যে আমাৰ ইয়াৰ পৰা এই গহিবজাৰলৈকে যোৱাত এখন ৰাস্তা দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে কিন্তু আজিলৈকে নাই দিয়া দুৰ্ভাগ্য বিষয়ত কালি আমাৰ ইয়াত আমাৰ ৰেল লাইনৰ যিবিলাক ডিপাৰ্টমেণ্টৰ মানুহ আছিলে ইহঁতে 25-30 জন মান কাম কৰিছিল কাম কৰি যোৱাৰ পিছত যিখিনি পাথৰ বা যিকোনো শিলগুটি বিচাই দিব লাগে এইখিনি ভাল কৰি নাই দিয়া এইখিনি ভাল কৰি নাই দিয়াৰ কাৰণত গাড়ীখন উঠাৰ পিছত ফাঁচি গ'লে ফচি যোৱাৰ পিছত ট্ৰেইনখন এইফালে আহিছিল দাদাই কৈছিল যিজন 4-চকীয়া ড্ৰাইভাৰ আছিল দাদাই ভাবিছিল যে ট্ৰেইন মই পাৰ হৈ যাম কিন্তু শিলগুটিত ফচি যোৱাৰ কাৰণে এই দুৰ্ঘটনাটো হৈছে তো আমি অনুৰোধ জনাইছোঁ আমি ওপৰমহলক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই অত্যন্ত অঞ্চলৰ স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক তাৰপিছত আমাৰ গাঁৱৰ মানুহ ৰাইজৰ মানুহ যোৱা অহাত যাতে সহায় সুবিধা কৰা দিয়ে এখন ৰাস্তা যিকোনো একটা আমাক সুবিধা কৰি দিয়ে যেন আৰু যি গাড়ী 3জন আছিলে 3জনে বস ভালে সুস্থ আছে আল্লাহ এজন মানে যিজনে গাড়ী হয় এজন মোৰ নিজৰ ডাঙৰ ভাই হয় মানে তেওঁ প্ৰতিদিনে ল'ৰা ছোৱালীগুলো স্কুলতে তেওঁ মাষ্টাৰ হয় তেওঁ প্ৰতিদিনে যাই থাকে কালি মানে প্ৰতিদিনে মানে এনেতো ঘাটখন বেয়া হৈ আছে আৰু ইয়াত কোনো গেটো নাই আৰু কোনো বিকল্প ব্যৱস্থাও নাই ইফালে আমাৰ বহুত স্কুলৰ ল'ৰা ছোৱালী বিভিন্ন চৰকাৰী মানুহ ইফালৰ পৰা যোৱা অহা কৰে দিনতে মোটামুটি 10,000-15,000 মান ইয়াতে যোৱা অহা কৰে দিনত আৰু প্ৰতিদিনৰ নিচিনা বড় ভাইজনে আজিও গৈ আছিল আৰু কালি ইয়াত কাম কৰিছে মানে মাটিবিলাক খৰাই পিনে মানে শিল কম আছিল তাত মানে শিল বিজি দিছে আৰু দিয়াৰ পিছত কালি মানে ৰাস্তাখন আৰু বেয়া হৈ আছে প্ৰতিদিনৰ নিচিনা আৰু মানে গাড়ী উঠাই দিলে গৈ পেলাই মানে গাড়ীখনত ফাঁচি গ'ল ফাঁচি গৈ ট্ৰেইন ইফালৰ পৰা আহি আছিল আহি থাকোঁতে মানে আৰু মোৰ ডাঙৰ ভাই মানে ভাতি যে দুইটা গাড়ীখন নামি গ'ল আৰু গাড়ীখন মানে এক্সিডেণ্ট হৈ গ'ল আৰু হয় গেট নথকাৰ ফলত আমি বহুত দিন মোটামুটি 10-15 বছৰ মানৰ পৰা গেটৰ পৰা আমি গেট ল'ব কাৰণে মানে বহুত কি কৰি আছোঁ মানে ৰেলৱে ডিপাৰ্টমেণ্টত বহুত কি কৰি আছে কিন্তু ইয়াত কোনো মানে ব্যৱস্থা লোৱাৰ নাই বহুত দিনৰ পৰা ইয়াৰ আগতে বহুত এক্সিডেণ্ট হৈছে আৰু বহুত এক্সিডেণ্ট হৈছে ইয়াত আগতে আৰু বহুত বন্ধ কৰি দিব লাগে বন্ধ কৰি দিয়া নাই কাৰণ যদি বন্ধ কৰি দিয়ে মানে ইয়াৰ পৰা যোৱা কৰিলে আমাৰ মানে মানুহবিলাক ক'ত যাব আৰু ঘাটা নাই মানে প্ৰতিদিনে প্ৰায় 10,000-15,000 মানুহ যোৱা কৰে স্কুলো আছে আৰু ইফালে এখন লোৱাৰ প্ৰাইমেৰী স্কুলো আছে ইয়াতে আৰু মানে বিভিন্ন চৰকাৰী মানুহ মানে আছে ইয়াতে মানে আৰু মানে মোটামুটি 5-6খন গাঁও আছে ইয়াতে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।